মঙ্গলবাৰে উদযাপিত হ'ল সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ ব্যাপক উৎসাহ উদ্দীপনা ঢিঙত পথ দুৰ্ঘটনা নিহত এজন ট্ৰাকে মহতিয়াই নিলে কেইবাখনো বাইক চাইকেল নীলবাগান চিকিৎসালয়ৰ নৱনিৰ্মিত গৃহত চিৰাল ফাট উদ্বোধনৰ পূৰ্বে খুঁটা আৰু বেৰত ফাট মেলিলে 5 কোটি টকীয়া গৃহৰ নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই মৃদুস্মিতা মঙ্গলবাৰে উদযাপন হ'ল সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ উখল মাখল পৰিৱেশ পৰিলক্ষিত হয় বিভিন্ন শিক্ষানুষ্ঠানত বাটে পথে দেখা গ'ল ছাত্ৰ ছাত্ৰীৰ ভিৰ মঙ্গলবাৰে বাগদেৱীৰ বন্দনাৰে উঠিল বিভিন্ন শিক্ষানুষ্ঠান পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে দেৱীৰ মৃন্ময় মূৰ্তিত মূৰ দুৱাই আশীৰ্বাদ ভিক্ষা কৰে দলে দলে ছাত্ৰ ছাত্ৰী আহিল দেৱীৰ আশীৰ্বাদ বিচাৰি সৰস্বতী পূজাক লৈ উখল মাখল হৈ পৰে বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদ এয়া ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ দৃশ্য এয়া নগাঁৱৰ অন্য এখন অগ্ৰণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ দৃশ্য এই দৃশ্য নগাঁও গাৰ্লছ কলেজৰ পৰম্পৰা ৰক্ষা কৰি সৰুৰ পৰা ডাঙৰলৈকে ছাত্ৰীসকলে পৰিধান কৰিলে পৰম্পৰাগত সাজ অত্যাধুনিকতাই গ্ৰাস কৰা সমাজখনত প্ৰতিগৰাকী ছাত্ৰীয়ে যেন পৰম্পৰাগত সাজৰ নামত এখন শাৰী বা এযোৰ চাদৰ মেখেলা পিন্ধিবলৈ অপেক্ষা কৰে সৰস্বতী পূজাৰ দিনটোলৈ ব্যতিক্ৰম নহ'ল মঙ্গলবাৰৰ দিনটো বছৰৰ নিৰ্দিষ্ট দিনটোত নিজকে সুন্দৰী সজাবলৈ অলপো ত্ৰুটি নকৰিলে ছাত্ৰীসকলে ৰং বিৰঙৰ সাজ পৰিধান কৰা ছাত্ৰীসকলৰ পয়োভৰেৰে সৰস্বতী পূজাত প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ হৈ পৰে ৰঙীন এয়াই আধুনিক সৰস্বতী পূজাৰ ৰূপ য'ত ধৰ্মীয় অনুভূতিৰ সমানেই প্ৰাধান্য পায় ৰং আনন্দ লাহবিলাহে নিউজ ডেস্ক ৰিপৰ্ট BMC নিউজ সৰস্বতী পূজাৰ এক বিয়োগাত্মক দৃশ্য বিগত কিছু বছৰ ধৰি সৰস্বতী পূজাৰ দিনা দেখা পোৱা সেই দৃশ্য ব্যতিক্ৰম নহ'ল মঙ্গলবাৰে সৰস্বতী পূজা নহয় যেন ভেলেণ্টাইন ডে চহৰখনৰ বাটে পথে সৰস্বতী পূজাৰ দিনা দেখা পোৱা এনে দৃশ্যই যেন সোঁৱৰাই দিলে ভেলেণ্টাইন ডে জোৰা পাতি ৰাজপথত বাইকত দেখা গ'ল বহু ছাত্ৰীক বাইক চালক কোনোবাজন ছাত্ৰ কোনোবাজন অছাত্ৰ কিন্তু বাইকৰ পিছফালৰ আৰোহী প্ৰতিগৰাকীয়ে ছাত্ৰী নিজৰ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীলৈ ভূক্ষেপ নাই তেওঁলোকৰ কাৰণ সৰস্বতী পূজা যেতিয়া যেন সকলো মুক্ত অভিভাৱক পৰিচিত লোকে দেখিলেও চিন্তা কৰিবলগীয়া নাই সৰস্বতী পূজাই যেন মুক্তভাৱে প্ৰেমিক প্ৰেমিকাক ফুৰাৰ বাবে দিছে অনুজ্ঞাপত্ৰ কম বয়সীয়া প্ৰেমিক যুগলৰ ভিৰ দেখা গ'ল বিভিন্ন পাৰ্ক হোটেল ৰেষ্টুৰা মন্দিৰ আৰু নিৰিবিলি স্থানত সৰস্বতী পূজাৰ সুবিধা লৈ ফুলকুমলীয়া ছাত্ৰ ছাত্ৰীৰ এনে আচৰণে চিন্তিত কৰে অভিভাৱক সচেতন লোকক সৰস্বতী পূজাৰ এক যোগাত্মক খবৰ সৰস্বতী পূজাৰ দিনটোক অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে ৰং আনন্দৰ দিন বুলি ভবাৰ বিপৰীতে নগাঁও মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ সৰস্বতী পূজাৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল সমনীয়াৰ লগত ফূৰ্তি তামাচা কৰি ফুৰাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলক এক যোগাত্মক চিন্তাত ব্ৰতী কৰাৰ লক্ষ্যৰে নগাঁও মহাবিদ্যালয়ত বিগত 2টা বৰ্ষ ধৰি নিৰ্দিষ্ট দিনটোত অনুষ্ঠিত হৈ আহিছে গ্ৰন্থমেলা মঙ্গলবাৰে শিক্ষানুষ্ঠানখনত সৰস্বতী পূজা উপলক্ষে অনুষ্ঠিত হয় গ্ৰন্থমেলা দুখন প্ৰকাশন প্ৰতিষ্ঠানে অংশ লয় গ্ৰন্থমেলাত সৰস্বতী পূজাৰ আনন্দৰ মাজতো একাংশ ছাত্ৰ ছাত্ৰীয়ে চকু ফুৰাই গ্ৰন্থত নিশ্চিতভাৱে এয়া এক ভাল পদক্ষেপ নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষৰ ইফালে নগাঁও চহৰৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত সৰস্বতী পূজা আয়োজন কৰা হয় পৰৱৰ্তী বাতৰিলৈ আগবাঢ়িছো সোমবাৰে নিশা এক হুকাবহ পথ দুৰ্ঘটনাই জোকাৰি গ'ল নগাঁও জিলাৰ ঢিঙৰ পৰা মৈৰাবাৰী অভিমুখে গৈ থকা AS028733 নম্বৰৰ এখন ট্ৰাকে এজন পথচাৰীক মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটোত থিতাতে নিহত হয় মুজামিল হক নামৰ যুৱকজন
মাথিং ৮ গাঁৱৰ পৰা নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত দুৰ্ঘটনাটোৰ পাছতে ট্ৰাকখন অধিক বেগত গৈ ওচৰতে থকা এটা গণেশ মন্দিৰৰ কাষত থকা কেইবাখনো বাইক চাইকেল মহতিয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে। এক ব্যতিক্ৰমী দৃশ্য, এখন গৰু গাড়ীক লৈ ব্যস্ত এজাক মানুহ। যি সময়ত চহৰটো বাদে গাঁৱে ভূঞে গৰু গাড়ী দুৰ্লভ হৈ পৰিছে, সেই সময়ত এখন গৰু গাড়ীক লৈ ব্যস্ততা একাংশ মানুহৰ। গৰু গাড়ীখনে দৃষ্টি আকৰ্ষণ কৰে বহু লোকৰ। কি আছে গৰু গাড়ীখনত? এক দুৰ্লভ দৃশ্য, হঠাতে দেখিবলৈ নোপোৱা এক ব্যতিক্ৰমী দৃশ্য। এসময়ত সামাজিক ক্ষেত্ৰত অভিজাত বাহনস্বৰূপ গৰু গাড়ী সাম্প্ৰতিক সময়ত হৈ পৰিছে এৰাপৰা। সেই গৰু গাড়ীখন আকৌ যেন এখন গুৰুত্বপূৰ্ণ বাহন হৈ পৰিল সোমবাৰৰ নিশা। এখন বিয়া আৰু এই বিয়াত এটা ব্যতিক্ৰমী প্ৰচেষ্টা লৈছে তেওঁলোকে গৰু গাড়ী লৈ কইনা ঘৰলৈ ওলাইছে আৰু এই দৰাঘৰীয়া হৈ বহু ৰাইজে এই বিয়াত অংশগ্ৰহণ কৰিছে। আধুনিক জাকজমকতাক একাষৰীয়াকৈ ৰাখি এনেদৰে গৰু গাড়ীত উঠি অভিজাত ঘৰৰ দৰা ওলাইছে কইনা আনিবলৈ। ব্যতিক্ৰমী প্ৰচেষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিয়াখনত অফুৰন্ত আনন্দ স্ফূৰ্তি। ৰভাঘৰত ঠাহ খাই পৰিছে বিয়ালৈ নিমন্ত্ৰিত লোকে। সুন্দৰকৈ সজাই লোৱা গৰু গাড়ীখনত দৰাৰ লগতে উঠিছে আত্মীয় কুটুম্ব। পাছে পাছে আনন্দ ফূৰ্তিত মতলীয়া দৰাঘৰী। ব্যতিক্ৰমী প্ৰচেষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এই বিয়াখন সোমবাৰে অনুষ্ঠিত হয় এইখন নগাঁৱৰে বৈদ্যুতুপ অঞ্চলত। দৰাৰ ঘৰ বৈদ্যুতুপত আৰু কইনাৰ ঘৰ নাতিদূৰৰ মধুপুৰত। উলহ মালহ আৰু আনন্দ ফূৰ্তিৰে অনুষ্ঠিত হোৱা বিয়াখনত পূৰ্বৰ পৰম্পৰা ঘূৰাই অনাৰ প্ৰচেষ্টাৰে দৰাই লোৱা সিদ্ধান্ত অনুসৰিয়ে এনেদৰে গৰু গাড়ীৰে কইনা আনিবলৈ গ'ল দৰাঘৰীয়া লোক। ব্যতিক্ৰমী বিয়াখনৰ কথা এতিয়া সকলোৰে মুখে মুখে। কেমেৰাত দীপজ্যোতিৰ সৈতে যুগান্ত কুমাৰ বৰা, BMC নিউজ। নগাঁও জিলাৰ নীলবাগান চৰকাৰী চিকিৎসালয়ৰ ৫ কোটি টকীয়া নৱনিৰ্মিত ভৱনৰ চিৰাল ফাট। উদ্বোধন হোৱাৰ পূৰ্বে চিকিৎসালয় ভৱনৰ দেৱাল চিলিং ফ্লৰত বৃহৎ ফাট হালি পৰিছে মডেল চিকিৎসালয় ভৱনৰ মূল খুঁটা। ব্যাপক প্ৰতিক্ৰিয়া। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে চিৰাল ফাট মেলিছে এটা চৰকাৰী ভৱনৰ। নগাঁও জিলাৰ নীলবাগান মডেল চিকিৎসালয়ৰ দেৱালৰ দৃশ্য এয়া। চাওক মূল ভৱনৰ দেৱালৰ বৃহৎ ফাট। প্ৰায় ১০-১২টা স্থানত এনেদৰে বৃহৎ ফাট মেলিছে। প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মডেল চিকিৎসালয়খনৰ মজিয়াটো। এই পৰ্যন্ত উদ্বোধনেই হোৱা নাই চিকিৎসালয়খন। কিন্তু চাওক দুৱাৰ খিৰিকীৰ অৱস্থা। দুৱাৰ ইতিমধ্যে ভাঙি পৰিছে আৰু খিৰিকী কেতিয়া ভাঙি পৰে তাৰ কোনো নিশ্চয়তা নাই। ভৱনৰ মূল খুঁটাটো প্ৰত্যক্ষ কৰিলে বুকু দুৰুকৈ কঁপি উঠে। দেৱালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ হালি পৰিছে মূল খুঁটাটো। উল্লেখ্য, লাকি নামৰ ঠিকাদাৰ এজনক দিয়া হৈছিল ৫ কোটি টকীয়া এই বৃহৎ কামৰ ঠিকা। কিন্তু উদ্বোধন হোৱাৰ পূৰ্বেই মূল ভৱনটোত চিৰাল ফাট দেখি হতবাক হৈ পৰিছে স্থানীয় ৰাইজ। প্ৰশ্ন উঠিছে, এয়াই নে চৰকাৰী কামৰ নমুনা? অৱশেষত স্থানীয় আমচু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই কামৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰি আন্দোলনৰ হুংকাৰ দিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত সংঘটিত এই বৃহৎ অনিয়মৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। সজাই পৰা আব্দুল কাদিৰ, BMC নিউজ। বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এইখিনিতে লৈছো চমু বিৰতি। মিছা কথা কৈ লাভ নাই, ভাষণ মাৰিব লাগে মাৰিছিলো। গ্লেমাৰ হ'লহেঁতেন, MLA হৈ মানে ৰাইজৰ সেৱাৰ যিটো মনোভাৱ সেইটো মোৰ নাহিলহেঁতেন। মা ঢুকোৱাৰ পিছত এইটো মোৰ বেছি ফিলিং হয় যে মই MLA হ'লোহেঁতেন, মোৰ MLA কোৱাৰ্টাৰত মা থাকিলহেঁতেন। এটা শূন্যতা যেতিয়া লাইফত দেখিব, মানে যোনেই নহওক, ছোৱালী দুজনী আছে, সিহঁতক পঢ়ি পেলাইতো খাব থাকিব, কিন্তু যে এই যে সেৱা কৰাৰ যিটো মানে মনোভাৱ, সেইটো যদি মাৰ মৃত্যু নহ'লহেঁতেন সেইটো মোলৈ নাহিলহেঁতেন। এইটো মোৰ প্ৰকৃততে এতিয়া যি আছে ৰাইজক দি যাব লাগে আৰু।
আমাৰ ফালে এবাৰ আহি যাবা। সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। এই অনুষ্ঠানত আমি বিভিন্ন অঞ্চললৈ গৈ সেই অঞ্চলৰ ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সুখ দুখৰ বুজ লওঁ। নগাঁৱৰ BMC নিউজলৈ মোৰ খুব আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু চেনেলটো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। BMC নামৰ এটা চেনেল আৰম্ভ কৰা হৈছে বুলি শুনি সুখী হৈছোঁ। মই হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ। BMC নিউজ আৰম্ভ কৰি লোৱা প্ৰচেষ্টাৰ কাৰণে মই দুটাফালত আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ যে BMC নিউজে আহিবলগীয়া দিনবিলাকত সাংবাদিকতা, নিৰপেক্ষতা আৰু ৰাইজৰ সমস্যাসমূহ সঠিকভাৱে জনমানসত দাঙি ধৰাত সফল হ'ব। আমাৰ BMC এটা নতুন চেনেল। মই আশা ৰাখিছোঁ আমাৰ BMCৰ যিটো এটা নিৰ্ভীক যিটো চেনেল তেওঁলোকে আৰম্ভ কৰিছে, এই চেনেলৰ যোগেৰে তেওঁলোকে ৰাইজক প্ৰকৃত যিবোৰ ঘটনা ঘটি থাকে আমাৰ গোটেই অসমত বা নগাঁৱত, সেই নিউজ তেখেতলোকে দিব। সেইটো অনুৰোধ কৰিছোঁ যাতে সোনকালে গোটেই নগাঁৱত BMC চেনেলে তেওঁলোকৰ কাম কৰিব পাৰে। চেনেলটোৰ যোগেদি আমাৰ সৰ্বসাধাৰণ যিখিনি ৰাইজ আছে তেওঁলোক উপকৃত হ'ব আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ নগাঁওবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নগাঁৱৰ পৰা আৰম্ভ হোৱা নতুন চেনেল BMCৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সমূহ নগাঁওবাসী ৰাইজ লগতে BMC নিউজ আৰু BMC নিউজৰ সমূহ পৰিয়ালবৰ্গলৈ মই বিকিয়া জনাইছোঁ বহুত বহুত শ্ৰদ্ধা আৰু আন্তৰিকতা। BMC নিউজৰ জৰিয়তে মই নগাঁওবাসীলৈ শুভেচ্ছা জনালোঁ। গামখাৰু আধুনিক আৰু পৰম্পৰাগত অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য বিপণী। গামখাৰু প্ৰতিশ্ৰুতিৰে আপোনালৈ আগবঢ়াব উচিত মূল্যত উৎকৃষ্ট মানদণ্ডৰ সকলো ধৰণৰ অসমীয়া গহনা, যেনে ঢোলবিৰি, জোনবিৰি, দুগদুগী, মুঠি খাৰু, ধানচিৰা খাৰু, থুৰীয়া ইত্যাদি। ইয়াৰ উপৰিও ইয়াত সকলো ধৰণৰ বৰপেটীয়া গহনাও পোৱা যায়। অধিক জানিবৰ বাবে যোগাযোগ কৰক গামখাৰু STC কমপ্লেক্স, নগাঁও, অপজিট দ্বিতীয় অফিচ। কণ্টেক্ট নাম্বাৰ 9864544298। নৱবৰ্ষ আৰু ভোগালী বিহুৰ উপলক্ষে গামখাৰুৱে আপোনালোকলৈ আগবঢ়াইছে 10% বিশেষ ৰেহাই। বিৰতিৰ পাছত উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। উন্নয়ন স্থবিৰ হৈ পৰা ব্ৰহ্মপুৰ সমষ্টিত পকীপথৰ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে অনিয়ম। ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত ডিমৰুগুৰি মাহৰুল বৰজহা পথ পকীকৰণৰ নামত ঠিকাদাৰে কৰিছে অবাধ লুণ্ঠন, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ৰাজ্যৰ শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰখনত প্ৰতিনিধি নথকাৰ বাবে বিগত সময়ছোৱাত এক প্ৰকাৰে উন্নয়ন স্থবিৰ হৈ পৰিছে ব্ৰহ্মপুৰ সমষ্টি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰচেষ্টাত দীৰ্ঘদিনৰ পৰা বিধ্বস্ত হৈ থকা ডিমৰুগুৰি মাহৰুল বৰজহা সংযোগী পথটোৰ অলপতে নিৰ্মাণ কাৰ্যৰ নিবিদা লাভ কৰে এগৰাকী ঠিকাদাৰে। সমষ্টিটোৰ বিধায়কগৰাকীৰ প্ৰচেষ্টাত চেঁচা পানী ঢালি ঠিকাদাৰগৰাকীয়ে পথটোৰ নিৰ্মাণ কাৰ্য অতি নিম্ন মানদণ্ডৰ সম্পন্ন কৰা বুলি অভিযোগ তুলিছে ডিমৰুগুৰিৰ একাংশ স্থানীয় লোকে। দেখিছে যে চৰকাৰে এটা ৰাস্তা দিলে গাঁৱলীয়া অঞ্চলত, কিন্তু এই ৰাস্তাটোৰ ক্ষেত্ৰত মোৰ এটা আহ্বান যে আপোনালোকৰ বাতৰি পৰিৱেশনৰ জৰিয়তে যাতে বাকী ৰাস্তাটোৰ কামখিনি ভাল হয়। ইতিমধ্যে আমি ঠিকাদাৰগৰাকীক বহুবাৰ বিনম্ৰভাৱে অনুৰোধ জনালোঁ যে কামটো বৰ নিম্ন মানদণ্ডৰ হৈছে আৰু এই ৰাস্তাটো চৰকাৰে এটা পুঁজি দিছে ৰাইজৰ কাৰণে যাতে ৰাস্তাটো যোগাযোগী হয়, ৰাস্তাটো ভাল হয়, ৰাইজ উপকৃত হ'ব পাৰিব। কিন্তু এতিয়া ৰাস্তাটো আপোনাৰ ছাইড বামত থকা মাটিখিনি ফিল আপ নকৰাকৈ প্ৰথম তেওঁলোকে কাম আৰম্ভ কৰে।
তেতিয়া আমি গাঁওবাসী হিচাপে কেইবাবাৰো উন্নয়ন সমিতিৰ সভাপতি মই সম্পাদক আৰু বহুকেইজনে আমি তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে কৰিম বুলি ক'লে কিন্তু আজি অকস্মাত দেখিলোঁ। ইফালে ছাইড বাম নমৰাকৈয়ে পথৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিও সুফল লাভ কৰা নাই বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। প্ৰশ্ন হয় নিম্ন মানদণ্ডৰে কাম শেষ কৰা বৰা উপাধিৰ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা? কিমান দিনলৈ তিষ্ঠি থাকিব নিম্ন মানদণ্ডৰ এই পকী পথ? কেমেৰাত বিৰিঞ্চি ভূঞাৰ সৈতে যুগান্ত কুমাৰ বৰা, BMC নিউজ। পৰৱৰ্তী বাতৰিলৈ আগবাঢ়িছো। চোৰৰ দুঃসাহস, চোৰে চুৰি কাৰ্য কৰিলে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা এগৰাকী মন্ত্ৰীৰ ঘৰৰ সন্মুখতে। এই ঘটনা নগাঁও জিলাৰ হোজাইৰ। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী অৰ্ধেন্দু দেৰ হোজাইৰ বাসগৃহৰ সন্মুখতে চোৰে লুটি নিলে এজন লোকৰ গৃহ। চতুৰ চোৰে লুটিলে সোণৰ অলংকাৰৰ লগতে প্ৰায় 6 লাখ টকা নগদ ধন। এই ঘটনা সংঘটিত হয় সোমবাৰে নিশা নগাঁও জিলাৰ হোজাইত। সোমবাৰে গজানন্দ আগৰৱালা নামৰ লোকজনে গুৱাহাটীত আত্মীয়ৰ ঘৰত বিয়া খাবলৈ পৰিয়ালসহ যোৱাৰ পাছতে সংঘটিত হয় এই চুৰিকাণ্ড। टूटा हुआ ग्रिल टूटा हुआ है, गार्ड लोग को बुला के हम लोग घुसे दिया तो देखता है कि वहाँ पर आपको सब अलमारी जो है सब टूटा हुआ है। चोर लोग कोई सामान छोड़ के गए हैं क्या? 2 ठो स्क्रू ड्राइवर बड़ा बड़ा एकदम नया स्क्रू ड्राइवर छोड़ के गया। এই ঘটনাৰ খবৰ পাই মন্ত্ৰী অৰ্ধেন্দু দে উপস্থিত হয় চুৰি হোৱা আগৰৱালাৰ গৃহত। কাৰণ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে গিজগিজাই থকা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি কাষৰ ঘৰত চোৰে চুৰি কৰা কাৰ্যই লজ্জানত কৰিলে মন্ত্ৰীগৰাকীক। সেয়েহে ঘটনাস্থলীৰ পৰাই আৰক্ষী অধীক্ষককো ফোন কৰি জনালে শীঘ্ৰে চোৰক আটক কৰিবলৈ। সৰস্বতী পূজাৰ দিনা পুৱা বগা বস্ত্ৰ পৰিধান কৰি পূজালৈ বুলি ওলোৱা মন্ত্ৰী অৰ্ধেন্দু দে হতচকিত কৰিলে তেওঁৰ গৃহৰ সন্মুখতে হোৱা এই চুৰি কাৰ্যই। চোৰেও প্ৰমাণ কৰিলে চুৰ কৰাৰ যেন চতুৰতাৰ কোনো সীমা নাই। হোজাইৰ পৰা আব্দুল কাদিৰ, BMC নিউজ। এখন শিক্ষানুষ্ঠান। ৰাজ্যৰ ভিতৰতে যিখন শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে নাম উজলাইছিল সেইখন বিদ্যালয়ৰে দুৰৱস্থাৰ সীমা নাই। উল্লেখ কৰিব বিচৰা হৈছে নগাঁও জিলাৰ ৰূপহীহাটৰ তিনিচুকীয়াৰ হাই মাদ্ৰাজাৰ কথা। চৰকাৰৰ কাণ সাৰ নাই মাদ্ৰাজাখনৰ উন্নয়নলৈ। 1990 চনতে স্থাপিত এইখন হৈছে নগাঁৱৰ ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন হাই মাদ্ৰাজা। জিলাখনৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকা তিনিচুকীয়াত অৱস্থিত এই হাই মাদ্ৰাছাখন প্ৰতিষ্ঠাৰ 23 বছৰ হোৱাৰ পাছতো আজি কুপতি স্থায়ীভাৱে নিৰ্মাণ নহল বিদ্যালয়ৰ গৃহটি। জৰাজীৰ্ণ বাঁহৰ ঘৰটোতে বৃহত্তৰ অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বহু কষ্টৰে পাঠ গ্ৰহণ কৰি আহিছে। উপযুক্ত আন্তঃগাঁথনিৰ অবিহনে বিদ্যালয়খনৰ শিক্ষকসকলেও বিনা বেতনেৰে শিক্ষাদান কৰি আহিছে মাদ্ৰাছাখনত। বৰ্তমান 150ৰ পৰা 200 ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰি থকা বিদ্যালয়খনৰ সমস্যাৰ অন্ত নাই। সেই কথা শুনক হাই মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকগৰাকীৰ পৰাই। স্কুলখনৰ যি অৱস্থা আজি প্ৰায় 23 বছৰ ধৰি তাৰ কোনো আন্তঃগাঁথনি নাই, কোনো মানে শৈক্ষিক পৰিৱেশ যোনটো সেইটো আমি যিমানেই গঢ়িব বিচাৰোঁ সিমানেই ভাঙে। যিহেতু আমাৰ এটা বেঞ্চত আমাৰ 8জন 9জন বহিব লগা হয়। আমাৰ তেনেকুৱা কোনো ধনো নাই যে আমি বেঞ্চবিলাক মানে বনাই আনিম। এটা বেঞ্চ বনাবলৈ যাওঁতে প্ৰায় 4,000 টকা লাগে। আমি সেইখিনি সুবিধাও দিব নোৱাৰিম। বৰ্তমান NCERTৰ যিটো ব্যৱস্থা আহিছে আৰু যি বিজ্ঞান দিছে তাত যিখিনি বিজ্ঞানৰ যিখিনি সা সংগ্ৰাম থাকিব লাগে সেইখিনিও আমাৰ নাই। আমি এনেকুৱা অৱস্থাত পৰিছোঁ যে আমি কেনেকৈ পাঠদান দিম। মাদ্ৰাছাখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে নাই অনাময়ৰ ব্যৱস্থাও। বিদ্যুতৰ ব্যৱস্থাটো দূৰৰে কথা, বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অভাৱ ডেস্ক বেঞ্চৰ, যাৰ ফলত একোখন বেঞ্চতে পাঠ গ্ৰহণ কৰিছে 7ৰ পৰা 8জনকৈ ছাত্ৰ ছাত্ৰীয়ে। 2013 চনত এইখন মাদ্ৰাছাৰ পৰাই
হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি নাছালৈ যাবলৈ সক্ষম হৈছিল ফাৰহিন চুলতানা নামৰ ছাত্ৰীগৰাকী। বিদ্যালয়খনৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰীগৰাকী সেই সময়ত কাহানি শিক্ষানুষ্ঠানখনত ভুমুকি নমৰা ৰাজনৈতিক নেতা পালি নেতা উপস্থিত হৈ সম্বৰ্ধনা জনাই বিদ্যালয়খনৰ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেইসকল মন্ত্ৰী বিধায়কৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনতহে পৰিণত হ'ল। অথলে গ'ল মন্ত্ৰী বিধায়কৰ প্ৰতিশ্ৰুতি। 100 এবুৰি সমস্যাৰে জৰ্জৰিত মাদ্ৰাছাখন এনেকৈ চলাই আহিছে শিক্ষকসকলে। অসমৰ ভিত্তিত প্ৰথম স্থান লাভ কৰিছিলে আৰু এই ছোৱালীজনী নাচাৰ পৰা উভতি আহিছে আৰু তেতিয়াহে আমাৰ স্কুলত কিছুমান বা ছোৱালীজনৰ ঘৰত কেইজনমান মন্ত্ৰী বিধায়ক আৰু উচ্চ বিভাগবৰ্গী আহিছিলে। কিন্তু আমি ভাবোঁ তেওঁলোকে চাগে আমাৰ স্কুলৰ কোনো খবৰ খাতি কাৰণে অহা নাই, কাৰণ আগে পিছে অহা নাই, তাই ষ্টেণ্ড কৰিছে কাৰণে আহিছে। আৰু এইফালে আমাৰ স্কুলৰ যিটো অৱস্থা সেইবোৰে তেওঁলোকে কোনো খবৰ লোৱা নাই। ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত ব্যাপক উন্নয়ন হোৱা বুলি দম্ভালি মৰাৰ প্ৰকৃত ছবিখন এয়াই নেকি? বিদ্যালয়সমূহৰ উন্নয়ন কৰাত যে চৰকাৰ ব্যৰ্থ তাৰ প্ৰমাণ তিনিচুকীয়াৰ এই হাই মাদ্ৰাছাখন। কেমেৰা পাৰ্চন বিৰিঞ্চি ভূঞাৰ সৈতে জিতুমণি শইকীয়া, BMC নিউজ। অন্য এক বাতৰি আমি আপোনালোকক দেখুৱাম এটা পশু চিকিৎসা কেন্দ্ৰ। চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসক আছে, নাই ঔষধ পাতি চিকিৎসালয়ৰ আন্তঃগাঁথনি। প্ৰত্যক্ষ কৰক নাম ফলক এখনো নথকা এই গৃহটোলৈ। গৃহটোলৈ চাই আপুনি একো বুজি নাপালেও প্ৰকৃততে এইটো ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ এটা পশু চিকিৎসাৰ উপকেন্দ্ৰ। নগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ তিনিচুকীয়াৰ অঞ্চলৰ একমাত্ৰ পশু চিকিৎসা কেন্দ্ৰ হিচাপে পৰিচিত উপকেন্দ্ৰটোৰ অৱস্থা এতিয়া শোচনীয়। হাজাৰ হাজাৰ লোকৰ বসতি প্ৰধান অঞ্চলটোৰ লোকসকল বঞ্চিত নিজৰ পোহনীয়া পশুৰ চিকিৎসা ক্ষেত্ৰত। সেই সম্পৰ্কত এইজন লোকৰ মুখেৰে শুনক। ডাক্তৰ আছে ডাক্তৰ থাকিলে ওষুধ পাতি নাই, কম দেয়। ষ্টেণ্ড গরু বেজি দিব, বেজি ষ্টেণ্ড নাই, ঘর বাড়ি নাই, থাকবার জায়গা নাই। আব্দুল হাকিম আনসাৰী নামৰ এইজন চিকিৎসক নিতৌ আহি নিজৰ কৰ্তব্য সমাপন কৰিছে যদিও ঔষধ নথকাৰ বাবে পশু চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈছে বহু অসুবিধাৰ। পশু চিকিৎসালয়ৰ সাব চেণ্টাৰৰ BF আজি বহুত দিন ধৰি, আজি 11 বছৰ ধৰি ইয়াত চলাই আছো, কিন্তু ঘৰ দৰে অৱস্থাটো মানে একেবাৰে জৰাজীৰ্ণ। তাৰোপৰি চিকিৎসালয়খনৰ গৃহটোৰ জৰাজীৰ্ণ অৱস্থাই বিপদত পেলাইছে চিকিৎসকজনৰ লগতে অঞ্চলবাসীক। বহুত বস্তুৰ অভাৱ, ইনষ্ট্ৰুমেণ্টৰ আদি কৰি বহুত বস্তুৰ অভাৱ। AI চেণ্টাৰ এটা চলি আছে আৰু বাকী ঘৰ দুৱাৰ একেবাৰে জৰাজীৰ্ণ। গতিকে চৰকাৰে এইটো একদম মন কাণ দিলে এইফালৰ ৰাইজ উপকৃত হ'ব। ইফালে বহু বছৰ অতিক্ৰম কৰা উপকেন্দ্ৰটোৰ আজিও সম্পূৰ্ণ নহল দুৱাৰ খিৰিকীসমূহ। ফলত এটা কক্ষতে এখন টেবুল লৈয়ে চিকিৎসা সেৱা কৰি আহিছে চিকিৎসকজনে। বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়কৰ মুখখনেই নেদেখা জনপ্ৰতিনিধিক পত্ৰ প্ৰেৰণ কৰি চিকিৎসালয়খন উন্নত কৰিবলৈ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ নাই কাৰোৰে। লোকে জানাইলে কইলাম আংগারে এই যে আজি সাপ কইলাম, এন্ডা অনেক ইউটিউবার পেজ আছে MLS তার কইলাম, একো কাম না করে। বিভাগটোৰ উদাসীন মনোভাৱৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশে আগবঢ়া পশু চিকিৎসা উপকেন্দ্ৰটোৰ ছবিখনে পুনৰবাৰ উন্মোচিত কৰিলে বিভাগটোৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো। কেমেৰা পাৰ্চন বিৰিঞ্চি ভূঞাৰ সৈতে জিতুমণি শইকীয়া, BMC নিউজ। যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে ধপাত বিৰোধী আইন প্ৰণয়নৰ যুঁজা চলাই আহিছে, তেনে সময়তে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ মডেল জিলা হ'ব যোৰহাট। ৰাজ্যবাসীৰ বাবে সুখবৰ লৈ আহিছে যোৰহাট জিলাই। অচিৰেই যোৰহাটে ৰাজ্যৰ প্ৰথমখন ধপাতমুক্ত জিলাৰূপে স্বীকৃতি লাভ কৰিব। ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ NTPC প্ৰদান কৰিব লগা জিলাখনৰ 82খন শিক্ষানুষ্ঠানক ধপাতমুক্ত শিক্ষানুষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। 2008 চনৰ পৰা যোৰহাটক ধপাতমুক্ত জিলাৰূপে গঢ়ি তোলাৰ উদ্দেশ্যৰে জিলাখনৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত হৈ আহিছে। ধপাত নিয়ন্ত্ৰণ কোষৰ এই প্ৰচেষ্টাৰ বাবে যোৰহাটৰ উপকণ্ঠ হাঁহপুৰীয়া গাঁৱে লাভ কৰিছে ধপাতমুক্ত গাঁওৰূপে স্বীকৃতি।
আনহাতে সত্ৰ নগৰী মাজুলীৰ ধপাতমুক্ত ৰূপে গঢ়ি তুলিবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী। মাজুলীৰ দক্ষিণপাট সত্ৰ, গড়মূৰ, আউনীআটী, নতুন কমলাবাৰী ধপাতমুক্ত হৈ পৰিছে। চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্ট এক্ট 2003 4 আৰু 5 নং ধাৰাত ৰাজহুৱা প্ৰতিষ্ঠানসমূহত ধূমপান নিষেধৰ ক্ষেত্ৰতো সফলতা লাভ কৰিছে যোৰহাটে। যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যত ধপাত বিৰোধী বিধেয়কক আইন ৰূপে স্বীকৃতি প্ৰদানত ব্যৰ্থ হৈছে, তেনে সময়ত যোৰহাট জিলা ধপাতমুক্ত হোৱাটো শুভ লক্ষণ ৰাজ্যবাসীৰ বাবে। ইয়াৰ লগে লগে এতিয়া সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।